নমস্কাৰ মই জাকিৰ হুছেইন সিকদাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মুখপাত্ৰ আৰু তাৰ লগতে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক আজি সমগ্ৰ ভাৰতত আমাৰ নেত্ৰী সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীৰ নেতৃত্বত আৰু আমাৰ কংগ্ৰেছ দলৰ নেতা প্ৰাক্তন সভাপতি ইয়াৰ নেতৃত্বত আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে দেশৰ সংবিধান ৰক্ষা কৰাৰ কাৰণে গণমাধ্যমৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ ভাৰতবাসীক এক দাবী উত্থাপন কৰি আহি আছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষত আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ কিছু কুকাৰ্য আৰু সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী কিছু নীতিৰ বিৰুদ্ধে আমি কিছু কথা আজি ফেচবুক লাইভৰ জৰিয়তে সমগ্ৰ অসমবাসী আৰু সমগ্ৰ ভাৰতবাসীক জনাব বিচাৰিছোঁ। আজি 2014 চনত যেতিয়া ভাৰতবৰ্ষৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব যেতিয়া বিজেপিৰ হাতলৈ গৈছে, যেতিয়াৰ পৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে, তেতিয়াৰ পৰাই ভাৰতবৰ্ষখনত এক অৰাজকতা আৰম্ভ হৈছে। শপত গ্ৰহণৰ দিনৰ পৰা আৰম্ভ কৰি আৰু দ্বিতীয়টো কাৰ্যকালৰ শপত লোৱাৰ পিছৰ আজি তাৰিখ পৰ্যন্ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত বিজেপি দলে ভাৰতবৰ্ষৰ পূবৰ পৰা পশ্চিম প্ৰান্তলৈ উত্তৰৰ পৰা দক্ষিণ প্ৰান্তলৈ সমগ্ৰ দেশত সমগ্ৰ ৰাজ্যত একফালৰ পৰা সংবিধানক হত্যা কৰি আহিছে, গণতন্ত্ৰক হত্যা কৰি আহিছে। আজি ভাৰতবৰ্ষৰ জনতাই আজি ভাৰতবৰ্ষৰ যি জনতাই ৰায় দিছিল এটা সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ক্ষমতা অৰ্পণ কৰাৰ ক্ষেত্ৰত আজি সেই জনতাই মৰ্মে উপলব্ধি কৰিব ধৰিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত এইখন ভাৰতবৰ্ষ সুৰক্ষিত নহয়। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ ভাৰতীয়ই প্ৰাণ দিছিল ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলীত। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত লাখ লাখ ভাৰতীয় মানুহে ব্ৰিটিছ পুলিচৰ লাঠিৰ কোব খাইছিল, আন্দোলন কৰিছিল। বহুতে ফাঁচী কাঠত নিজৰ জীৱন হাঁহি দিছিল। বহুতে দেশৰ স্বাধীনতাৰ অৰ্থে গৈ মৃত্যুবৰণ লৈছিল বা নিজকে শ্বহীদ হিচাপে তেওঁলোকে যে জানিছিল যে ব্ৰিটিছৰ গুলীত তেওঁলোকৰ প্ৰাণ বায়ু উৰি যাব, কিন্তু এইখন অসমতেই কনকলতাৰ নিচিনা অসম মাতৃৰ জীয়ৰীয়ে ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলী বুকু পাতি ল'বলৈ কেতিয়াও ভয় কৰা নাছিল, কুণ্ঠাবোধ কৰা নাছিল। সেইখন ভাৰতবৰ্ষ, যি ভাৰতবৰ্ষই ভাৰতবৰ্ষৰ মানুহৰ তেজৰ বিনিময়ত, যি ভাৰতীয় মানুহৰ ত্যাগৰ বিনিময়ত আৰু যি ভাৰতবৰ্ষৰ মানুহৰ একতাৰ কাৰণে আজি ব্ৰিটিছসকলক খেদি ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰ বুকুত এটা প্ৰতিষ্ঠিত হৈছে। যি ভাৰতবৰ্ষত এখন সংবিধান, যি সংবিধানৰ আধাৰেই হৈছে ধৰ্ম নিৰপেক্ষ, যি সংবিধানে মৌলিক অধিকাৰ দিছে, সেই ধৰ্ম নিৰপেক্ষ আজি ভৰিৰে মোহাৰিব ধৰিছে। আমি সকলোৱে জানো যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত সেই সময়ৰ কংগ্ৰেছ নেতাসকলে অশেষ ত্যাগ কষ্ট স্বীকাৰ কৰি ভাৰতীয়সকলৰ ন্যায়ৰ কাৰণে যুঁজ দি আজি ভাৰতবৰ্ষত ৰাইজে যে ৰজা, ভাৰতবৰ্ষ যে এখন গণতন্ত্ৰ দেশ, আজি এই গণতন্ত্ৰ দেশ কোনে প্ৰতিষ্ঠিত কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছিল। আজি যাৰ কাৰণে সেই সময়ৰ কংগ্ৰেছ নেতাসকলে, সেই সময়ত ভাৰতীয় জনগণে
ব্ৰিটিছক খেদি যদি ভাৰতবৰ্ষক গণতন্ত্ৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠিত নকৰিলেহেঁতেন আজি না নৰেন্দ্ৰ মোদী না সৰ্বানন্দ সোণোৱাল এজন না প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন না এজন মুখ্যমন্ত্ৰী হ'ব পাৰিলেহেঁতেন না আমি বিধায়ক হ'ব পাৰিলেহেঁতেন এই যে আমি বিধায়ক হৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হৈছে এইবিলাক কাৰ কাৰণে হাজাৰ হাজাৰ ভাৰতীয় লাখ লাখ ভাৰতীয়ৰ তেজৰ মূল্যত আজি ভাৰতবৰ্ষ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি ইয়াতে নিৰ্বাচন অনুষ্ঠিত কৰি ৰাইজৰ ৰায়ত ৰাইজৰে চৰকাৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰ যিটো পথ সুগম কৰিছিল তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক কোনোবাই বেয়া পালেও হাজাৰ হাজাৰ ভাৰতীয়ই লাখ লাখ ভাৰতীয়ই সমগ্ৰ বিশ্বই মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক কৃতজ্ঞতা প্ৰকাশ কৰিবই লাগিব নিৰ্বাচন অনুষ্ঠিত হৈছে ৰাইজে ভোট দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হৈছে অমিত শ্বাহ আজি গৃহমন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী হৈছে তাত আমাৰ ক'বলগীয়া একো নাই আমাৰ আক্ষেপ কৰিবলগীয়াও নাই কিন্তু আমি প্ৰত্যেকেই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে শপত ল'বলৈ গৈছিল ভাৰতীয় সংবিধানক আগত ৰাখি সংবিধানক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থ কথা শপত লৈ আজি দেশৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিছে ঠিক যেনেকৈ মই বিধায়কেও শপত লৈছোঁ সংবিধানৰ গতিকে প্ৰতিজন নিৰ্বাচিত প্ৰতিনিধিৰ এইখন দেশৰ সংবিধানক ৰক্ষা কৰাটো আমাৰ ধৰ্ম দায়িত্ব কৰ্তব্য প্ৰতিজন প্ৰতিনিধিৰ প্ৰধানমন্ত্ৰী হওক বিধায়কেই হওক এমপি হওক মন্ত্ৰী হওক সকলোৰে দায়িত্ব আৰু কৰ্তব্য ভাৰতৰ গণতন্ত্ৰক জীয়াই ৰখা প্ৰতিখন চৰকাৰৰে দায়িত্ব হ'ল ভাৰতৰ মানুহৰ যাতে মৌলিক অধিকাৰ খৰ্ব নহয় ভাৰতৰ অখণ্ডতাত যাতে কোনো সাৰ্বভৌমত্বক কোনো আঘাত আনিব নোৱাৰে আমাৰ চাৰি সীমাৰ ভিতৰত যাতে কোনো পৰৰাষ্ট্ৰ প্ৰৱেশ কৰিব নোৱাৰে সেই দায়িত্ববিলাক বহন কৰাৰ দায়িত্ব লৈয়ে আজি আমি একোজন নিৰ্দিষ্ট আসনত আমি আজি বহিছোঁ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী হৈছে যেতিয়াৰ পৰা বিজেপি দলে ভাৰতবৰ্ষত শাসন চলাই আহিছে তাৰ পিছৰে পৰাই আজি ভাৰতীয় সংবিধান বিপদত পৰিছে তাৰ পিছৰে পৰাই আজি ভাৰতৰ গণতন্ত্ৰক দিনে বিজেপিৰ পালি নেতাসকলে ভৰিৰে মোহাৰিব বিচাৰিছে যেন তেওঁলোকে আকৌ ঘূৰি যাব বিচাৰিছে সেই ৰজাৰ সাম্ৰাজ্যলৈ যেন আকৌ তেওঁলোকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে এইখন দেশত ৰাইজে ৰজা নিৰ্বাচিত কৰিব নোৱাৰে এইখন দেশত বিজেপিয়ে যি কথা ক'ব সেইটোৱেই নিয়ম হ'ব এইটো আইন হ'ব না তাক সংবিধানে স্বীকৃতি দিব লাগে তেওঁলোকৰ কিছুমান কাম কাজত আজি বহুত ভাৰতীয়ই আনকি ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰৰ বহুত মানুহেই তাক লৈ আজি সমালোচনা কৰিছে আজি কোনোবা এখন দেশত কোনোবা এখন ৰাজ্যত নিৰ্বাচন হয় নিৰ্বাচনত ৰাইজে যি ৰায় দিয়ে তাক আমি মানি ল'ব লাগিব অসমত 15 বছৰীয়া তৰুণ গগৈৰ শাসনকাল আছিল কংগ্ৰেছক 15 বছৰৰ কাৰণে ৰাইজে স্বীকৃতি দিছিল শাসনভাৰ হাতলৈ দিছিল 2016 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল শাসনত আহিব নোৱাৰিলে অৰ্থাৎ ৰাইজে ৰায় নিদিলে আজি আমি বিৰোধীৰ আসনত আছোঁ আমাৰ কোনো আক্ষেপ নাই কংগ্ৰেছ দলে কেতিয়াও আমি চেষ্টা কৰিব যোৱা নাই কেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনক পতন ঘটাও কেনেকৈ আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা বিজেপি বিপিএফ তিনিটা দলৰ মাজত ভাঙোন আনো কেনেকৈ তেওঁলোকৰ বিধায়কসকলক আমি ক্ৰয় কৰোঁ তেনেকুৱা চেষ্টা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এইখন ৰাজ্যত কেতিয়াও কৰা নাই ঠিক তেনেকৈ দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে এই ৰাষ্ট্ৰৰ জনগণে যেতিয়া স্বীকৃতি দিলে ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও এবাৰো ভাবা নাই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চকীৰ পৰা নমাই দিব লাগে তেওঁলোকৰ মাজত ভাগ ভাগ কৰিব লাগে
গৰু বজাৰত গৰু কিনা বেচাৰ নিচিনাকৈ তেওঁলোকৰ MP সকলক কিনা বেচা কৰি সেইখন চৰকাৰৰ পতন কৰিব লাগে। কংগ্ৰেছ দলৰ কোনো নেতা বা কোনো এখন সভাত সেইবোৰ কেতিয়াও আলোচনা হোৱা নাই। কাৰণ আমি গৌৰৱেৰে কওঁ আমি সেই ৰাজনৈতিক দলৰ একোজন সদস্য, যি ৰাজনৈতিক দল ক্ষমতাত বহাৰ কাৰণে, যি ৰাজনৈতিক দল প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, MP, MLA হোৱাৰ কাৰণে ৰাজনৈতিক দলৰ জন্ম হোৱা নাছিল। সেই দলৰ জন্ম হৈছিল, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হৈছিল ভাৰতীয় জনগণক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি স্বাধীন কৰা আৰু গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰি ৰাইজে নিৰ্বাচিত এখন চৰকাৰ কৰি এই চৰকাৰখনে যাতে তেওঁলোকক দেখভাল কৰে। এই হৈছে কংগ্ৰেছ দলৰ নীতি আদৰ্শ, যাৰ কাৰণে আমি আজিও গৌৰৱ কৰোঁ যে আমি একোজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য, যি দল ক্ষমতাৰ কাৰণে নহয়, ন্যায়ৰ কাৰণে, যি দল ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে আৰু যি দল অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সদায় কৰি আহিছে। কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছে, ইন্দিৰা গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল, ৰাজীৱ গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল, জৱাহৰলাল নেহৰু দেশৰ প্ৰধানমন্ত্ৰী আছিল। কিন্তু তেওঁলোকে যেতিয়া কেন্দ্ৰত প্ৰধানমন্ত্ৰী আছিল, আমি বিজেপি দললৈ প্ৰশ্ন কৰিব বিচাৰিছো আৰু সমগ্ৰ অসমবাসী, ভাৰতবাসীক এই কথাটো অৱগত কৰিব বিচাৰিছো, কেতিয়াবা কোনো কেন্দ্ৰীয় চৰকাৰ, কংগ্ৰেছ শাসিত, কংগ্ৰেছৰ নেতৃত্বত থকা কেতিয়াবা কেন্দ্ৰীয় চৰকাৰ এখনে কোনো ৰাজ্যত বিধায়ক বেচা কিনি কৰি কোনোবা চৰকাৰ পতন ঘটাই কংগ্ৰেছ দলক কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ কেতিয়াবা কৰবাত গৈছিল নেকি? আজি তেওঁলোকৰ সেই উদাহৰণ দিব নোৱাৰে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল কৰিছে, প্ৰথম বছৰৰ পৰা প্ৰথমটো কাৰ্যকাল, দ্বিতীয়টো কাৰ্যকালত উত্তৰাখণ্ড, অৰুণাচল, মণিপুৰ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, গোৱা, এই ৰাজ্যসমূহত বিধায়কবিলাকক কিনা বেচা কৰি তেওঁলোকে গণতন্ত্ৰক হত্যা কৰি ভৰিৰে মোহাৰি তেওঁলোকে চৰকাৰ বিজেপি দলৰ পক্ষত আনিছিল। কিন্তু তাত ৰাইজে কি ৰায় দিছিল? গণতন্ত্ৰত সদায় ৰাইজে সন্মান জনাব লাগিব। যিটো ৰাজ্যত যি দলে সকলোতকৈ বেছি সংখ্যাগৰিষ্ঠতা পায়, তেওঁলোকে সেই দলক ৰাজ্যপাল আমন্ত্ৰণ জনাব লাগিব। কিন্তু যেতিয়া এই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল, তেতিয়াৰ পৰা ৰাজ্যপালে বেছি সংখ্যাগৰিষ্ঠ থকা দল হলেও তেওঁলোকক আমন্ত্ৰণ নজনায়। কাৰণ এই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত যিসমূহ ৰাজ্যপাল থাকে, সেই ৰাজ্যপালবিলাকক নিৰ্দেশ দিয়া হয়, তোমালোকে গণতন্ত্ৰক হত্যা কৰা, তোমালোকে সংবিধানক হত্যা কৰা, তোমালোকে বিজেপিৰ কথাত উঠা বহা কৰা। যাৰ কাৰণে ৰাজ্যপালবিলাকৰ পক্ষপাতমূলক ভূমিকা ইতিমধ্যে সমগ্ৰ ভাৰতবাসীয়ে, অসমবাসীয়ে দেখি আহিছে। যাৰ কাৰণে বিশ্বৰ বুকুত যি ভাৰতবৰ্ষৰ সংবিধান লৈ, যি ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ নীতিক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, আনে আমাক সন্মান কৰে, সেই সংবিধান, সেই ধৰ্ম নিৰপেক্ষতাক আজি বিজেপি দলে আপোনালোকে শেষ কৰিব দিব ওলাইছে। কিন্তু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি গণতন্ত্ৰক হত্যা কৰিব নিদিওঁ, সংবিধানক উলংঘা কৰিব নিদিওঁ। এই সংবিধান হৈছে আমাৰ কাৰণে এটা ধৰ্ম গ্ৰন্থৰ নিচিনা। আমি যেনেকৈ ভগৱানক বিশ্বাস কৰোঁ, আল্লাহক বিশ্বাস কৰোঁ, গডক বিশ্বাস কৰোঁ, যীশুক বিশ্বাস কৰোঁ, ঠিক তেনেকৈ আমাৰ কাৰণে সংবিধান হৈছে আমাৰ কাৰণে অতিকৈ অমূল্য এটা সম্পদ। কাৰণ এই সংবিধানৰ জৰিয়তেই আমি একোজন মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত দিব পাৰিছোঁ। এখন শুদ্ধ নিকা এখন ভাৰতবৰ্ষৰ সমাজবোৰ গঠন কৰাৰ কাৰণে আজি আমি আগবাঢ়িছোঁ বা প্ৰতিষ্ঠিত হৈছে। গতিকে মই আপোনালোকক কৈছোঁ, সেই উত্তৰাখণ্ড, অৰুণাচল, মণিপুৰ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, গোৱা, এইসমূহৰ বিধায়কক কিনি তেওঁলোকে চৰকাৰবোৰ গঠন কৰি ক্ষান্ত নাথাকে। আকৌ তেওঁলোকৰ হাত পৰিছে ৰাজস্থানত, আকৌ তেওঁলোকৰ হাত, যি সময়ত সমগ্ৰ বিশ্ব কৰোনাৰ লগত যুদ্ধ কৰি আছে,
যি সময়ত সমগ্ৰ বিশ্ব কৰোনাৰ লগত যুদ্ধ কৰি আছে, যি সময়ত ভাৰতবৰ্ষত দিনে দিনে কৰোনা কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে, মানুহ কৰোনাৰ কাৰণে মৃত্যুমুখত পৰিছে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰসমূহে যিখিনি ধৰণৰ সিদ্ধান্ত ল'ব লাগে, বিজেপি শাসিত যিখিনি ৰাজ্য চৰকাৰে সেইবিলাক পালন নকৰি, যি সময় নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলো কথা বাদ দি কৰোনাৰ পৰা ভাৰতবৰ্ষক কেনেকৈ বচাব পাৰি, গণসংক্ৰমণ কেনেকৈ ৰোধ কৰিব পাৰি তাৰ চিন্তা কৰিব লাগে। ঠিক তেনেকুৱা এটা সময়ত জনতাৰ ৰায়ত ৰাজস্থানৰ জনতাই ৰায় দিছিল কংগ্ৰেছৰ পক্ষত। এই জনতাৰ ৰায়ক তেওঁলোকে কেনেকৈ হত্যা কৰি গুজৰাটৰ কংগ্ৰেছৰ দখলৰ পৰা চৰকাৰখন কেনেকৈ বিজেপিৰ শাসনত আনিব পাৰে তাৰ কাৰণে কূট কৌশলত ব্যস্ত হৈছে। আজি ৰাজস্থানৰ নিৰ্বাচন বিজেপি দলেও খেলিছিল, কংগ্ৰেছ দলেও খেলিছিল, আন আন ৰাজনৈতিক দলসমূহেও খেলিছিল, কিন্তু তাত কংগ্ৰেছ দলক ৰায় দিছে 200 আসন ৰাজস্থানত, 2খন বিধানসভাৰ সমষ্টি। সমগ্ৰ ৰাজস্থানত 200 আসনৰ ভিতৰত কংগ্ৰেছ দল 100খন আসন পাইছিল, বিজেপি দলে পাইছিল 73খন আসন, বিএছপিয়ে পাইছিল 6খন আসন, CPM পাইছিল 2খন আসন, RLDয়ে পাইছিল 1খন আসন, BTPয়ে পাইছিল 2খন আসন, RLTPয়ে পাইছিল 3খন আসন আৰু আদাৰ্ছে পাইছিল 13খন আসন। মই আকৌ কৈছো 200খন আসনৰ ভিতৰত ৰাজস্থানত কংগ্ৰেছে পাইছিল 100খন, অৰ্থাৎ 50%, বিজেপিয়ে পাইছিল 73খন, বিএছপিয়ে পাইছিল 6খন, CPMয়ে পাইছিল 2খন, RLDয়ে পাইছিল 1খন, BTPয়ে পাইছিল 2খন, RLTPয়ে পাইছিল 3খন, আদাৰ্ছে পাইছিল 13খন। নিশ্চিতভাৱে তাৰ পিছত কংগ্ৰেছ দলে তাত চৰকাৰ গঠন কৰিবলৈ 101টা আসনৰ দৰকাৰ। বিভিন্ন ৰাজনৈতিক দলে তাত বেলেগ বেলেগ ৰাজনৈতিক দলে নিৰ্দলীয়সকলে ছাপোৰ্ট কৰি অশোক গেহলটৰ নেতৃত্বত তাত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে। সুন্দৰভাৱে তাত চৰকাৰখন চলাই আছে। আজি কৰোনা ভাইৰাছৰ যুদ্ধখনত ৰাজস্থান চৰকাৰে যি ধৰণে মোকাবিলা কৰিছে, গণসংক্ৰমণৰ পৰা ৰাজস্থানক যেনেকৈ ৰক্ষা কৰিব পাৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, বিজেপি দলৰ নেতাসকল আপোনালোকক প্ৰশ্ন কৰিব খুজিছো যে আপোনালোকৰ নেতৃত্বত থকা আন আন ৰাজ্যসমূহে ৰাজস্থানৰ লগত ফেৰ মাৰিব পাৰিছেনে? আপোনালোকৰ শাসনত থকা ৰাজ্যসমূহে কোভিড কেনেকৈ নিয়ন্ত্ৰণ কৰিছে, ৰাজস্থান চৰকাৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিছে, এবাৰ এটা ৰাজহুৱাভাৱে এখন সভা পাতি কথাবোৰ আলোচনা কৰক। কিন্তু আপোনালোকে সেইবিলাকত নাই। ইমান সুন্দৰভাৱে এটা বেয়া সময়ত, যি সময়ত গোটেই বিশ্ব আজি কম্পমান, গোটেই বিশ্বৰ মানৱ জাতি যি সময়ত এটা ভাইৰাছৰ লগত যুদ্ধ কৰিব থাকিব লগা হৈছে, সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাৰ বিজেপি দলে ক্ষমতাৰ কাৰণে যুদ্ধ কৰিব লগা হৈছে। ইয়াতকে আৰু কিবা লাজৰ কথা হ'ব পাৰে নেকি? আপোনালোকৰ মাতৃ RSS, আপোনালোকৰ পিতৃ RSSৰ নিৰ্দেশত ভাৰতীয় সংবিধানক, ভাৰতৰ গণতন্ত্ৰক যি হত্যা কৰাৰ পৰিকল্পনা আপোনালোকে কৰি আছে, এই ভাৰতবৰ্ষৰ জনতাই কেতিয়াও মানি নলয়। হয়, আপোনালোকক দুবাৰ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ সুবিধা কৰি দিলেও গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰা ভাৰতবাসীয়ে কেতিয়াও মানি নলয়। আমি জানো RSSৰ এজেণ্ডা ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰা। প্ৰয়াত অটল বিহাৰী বাজপেয়ী যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল, অটল বিহাৰী বাজপেয়ীতো বিজেপিৰ নেতা আছিল। তেখেতৰ কামখিনি অকণমান পঢ়া শুনা কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছো। নহ'লে আমাৰ অভিনেতা অক্ষয় কুমাৰ ডাঙৰীয়াক এদিন মাতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সাক্ষাৎকাৰত অটল বিহাৰী বাজপেয়ীৰ কাম আৰু আপোনাৰ কাম কাজক এবাৰ আপোনালোকৰ দলৰ কথাই কৈছো, বেলেগৰ কথা নকওঁ। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, জৱাহৰলাল নেহেৰু, ডক্টৰ মনমোহন সিং, এইবিলাকৰ কথা নকওঁ। আপোনালোকৰ দলৰ দুজন ব্যক্তি, দুজন প্ৰধানমন্ত্ৰী, এই দুজন প্ৰধানমন্ত্ৰী নীতি আদৰ্শ কাম কাজক এবাৰ ৰিজাৰ্ভ অনুৰোধ কৰিছো, য'ত এংকৰৰ ভূমিকা অক্ষয় কুমাৰকে লওক, যাতে দেশৰ মানুহে বেছিকে চায়। গতিকে RSSৰ নেতৃত্বত, RSSৰ নিৰ্দেশত গণতন্ত্ৰ, সংবিধান হত্যা কৰা কাৰ্যসূচী বন্ধ কৰিব লাগে। আৰু ৰাজস্থানত আপোনালোকে যি নীতি লৈছে, এই নীতি কেতিয়াও সফল নহয়। ৰাজস্থান চৰকাৰখনে
যেতিয়া যি সময়ত আপোনালোকে বা বিভিন্নজনে কৈ আছে ৰাজস্থানত কংগ্ৰেছৰ বহুমত নাই, সেই চৰকাৰখন অশোক গেহলটৰ চৰকাৰখনৰ পক্ষত বেছি বিধায়ক নাই, যাৰ কাৰণে বাপ কি বেটা, আৰু নীতিত থকা কংগ্ৰেছ দলে প্ৰমাণ কৰি দিব বিচাৰিছে ৰাজস্থানৰ বিধানসভাৰ মজিয়াত যে কংগ্ৰেছ দলৰ পক্ষত বিধায়ক আছে আৰু চৰকাৰ গঠন কৰাৰ যিখিনি শক্তি প্ৰদৰ্শন কৰিব লাগে সেই শক্তিখিনি প্ৰদৰ্শন কৰিব বিচাৰি ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ জনাইছিল এখন বিধানসভা পতাৰ কাৰণে। কিন্তু ৰাজ্যপালে, আমি জানো সংবিধান আমি পঢ়িছো, গোটেইখিনি নাজানিলেও কিবাটো অলপ জানো, পঢ়িছো সংবিধান, যে ৰাজ্যপালক চৰকাৰ এখনে যেতিয়া ফ্লুট টেষ্টৰ কাৰণে বা এখন কিবা যেতিয়া বিধানসভা পাতিব বিচাৰে ৰাজ্যখনৰ জৰুৰী বিষয় লৈ ৰাজ্যপালে অনুমোদন দিব লাগে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই কথা তুঠাবাহ কৰা ৰাজ্যপালসমূহে, আনকি ৰাজস্থানৰ ৰাজ্যপালে কিয় সেই অনুমোদন দিয়া নাই, আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন। এই যে তেওঁ ৰাজস্থানৰ চৰকাৰখনৰ সেই আহ্বানক, অনুৰোধক অনুমোদন দিয়া নাই, এই খুঁটি কংগ্ৰেছ দলক কৰা নাই। সেই ৰাজ্যপালগৰাকীয়ে ভাৰতবৰ্ষৰ সংবিধানক হত্যা কৰিছে, ভাৰতবৰ্ষৰ গণতন্ত্ৰক হত্যা কৰিছে। যি ৰাজ্যপালে সাংবিধানিক এজন মুৰব্বী, ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী হৈ ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী হৈ সংবিধানকে যেতিয়া তেওঁ অমান্য কৰিব, ৰাজ্যপালৰ পদত থকাৰ কিবা যোগ্যতা তেওঁৰ আছেনে, অধিকাৰ কিবা আছেনে? কিন্তু আজি ধৃতৰাষ্ট্ৰৰ দৰে অন্ধ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি ভিতৰে সকলো পৰিকল্পনা চলাই আছে। গতিকে আজি ফেচবুক লাইভৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীক, সমগ্ৰ অসমবাসীক আমি একেলগে হ'ব লাগিব। কংগ্ৰেছ দলৰ পক্ষত ভোট খোজা নাই, আমি একেলগে হ'ব লাগিব ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ সংবিধানক ৰক্ষা কৰাৰ কাৰণে। আমি একেলগে আকৌ যি ধৰণে ভাৰতবাসীয়ে ব্ৰিটিছসকলক খেদিছিল, আকৌ এই নৰেন্দ্ৰ সংবিধান হত্যাকাৰী, গণতন্ত্ৰ হত্যাকাৰী সেই ব্যক্তিসকলক, সেই ৰাজনৈতিক দলক আমি ভাৰতবৰ্ষৰ পৰা খেদি পঠাব লাগিব। নহ'লে এদিন আপুনি আমি সকলোৱে শান্তিৰে ভাৰতবৰ্ষত জীয়াই থাকিব নোৱাৰিম। কোনোবাই বহিলে উঠিব লাগিব, কোনোবাই বহিব লাগিব, তেনেকুৱা শাসন ইয়াতে আহিব নিদিও। আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ, আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, বিজেপিৰ নেতৃত্বত ৰাজ্যখনত, দেশখনত আৰু বিশেষকৈ ৰাজস্থানত গণতন্ত্ৰ আৰু সংবিধানৰ হত্যাৰ যি প্ৰচেষ্টা চলিছে তাক আমি প্ৰতিহত কৰিব লাগিব। কাৰণ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আগতে এই ভাৰতৰ মাটিত জন্মগ্ৰহণ কৰা প্ৰতিজন ভাৰতীয় প্ৰমাণ কৰি দিছে, একতাৰ সন্মুখত, ৰাইজৰ সন্মুখত কোনো শক্তিয়েই জয় হ'ব নোৱাৰে। জয় হ'ব কেৱল ন্যায়ৰ, জয় হ'ব ভাৰতৰ সংবিধানৰ, জয় হ'ব ভাৰতৰ গণতন্ত্ৰৰ। ধন্যবাদ।